থলুৱা ব্যৱসায়ীৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ দাবীত মঙ্গলবাৰৰ পৰা ডিব্ৰুগড় চকিডিঙি চাৰিআলিত ৭২ ঘণ্টীয়া অৱস্থান প্ৰতিবাদত বহিল ডিব্ৰুগড়ৰ জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চ। মঙ্গলবাৰৰ পৰা তিনিদিনীয়াকৈ অৰ্থাৎ ৭২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণৰ উপৰি ২৭ আগষ্টত জিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিব জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চ ডিব্ৰুগড়ে। সেইদৰে ২ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ, ৫ ছেপ্টেম্বৰত ৰেলপথ অৱৰোধেৰে প্ৰতিবাদ কৰিব ঐক্য মঞ্চই। আনহাতে ৯ ছেপ্টেম্বৰত পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ১২ ঘণ্টীয়া ডিব্ৰুগড় জিলা বন্ধ ঘোষণা কৰিছে ঐক্য মঞ্চই। ইফালে ৩০ ছেপ্টেম্বৰত লাহোৱালৰ মটক চাহ বাগিচাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰিব জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ বৃহৎ গণসমাৱেশ। প্ৰধানতঃ ডিব্ৰুগড়ৰ থলুৱা ব্যৱসায়ীসকলৰ বাবে থলুৱা বজাৰ নিৰ্মাণকে ধৰি ৬ জনগোষ্ঠীক ষষ্ঠ অনুসূচীৰ জনজাতিকৰণ, অবৈধ অনুপ্ৰৱেশকাৰীক উচ্ছেদ চলোৱা, অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা আদি দাবীসমূহ উত্থাপন কৰা হৈছে। সেইদৰে নিবনুৱাৰ স্বাৱলম্বিতাৰ বাবে ১০০০ বিঘা চনপৰা মাটি আবণ্টন দিয়া, খিলঞ্জীয়া ভূমিপুত্ৰৰ স্বাৰ্থত ভূমি আইন প্ৰৱৰ্তন কৰা, অসমত কোনো অনা অসমীয়াই মাটি ক্ৰয় কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰা, অসমক জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰা, চাকৰি, ব্যৱসায়, বাণিজ্য, উদ্যোগ, নিৰ্মাণ আদি সকলোতে ১০০% অসমীয়াৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে। ইয়াৰ পাছতো ৰাজ্য চৰকাৰে জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ দাবীসমূহক লৈ কোনো ধৰণে গুৰুত্ব প্ৰদান নকৰিলে জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ প্ৰদান কৰিছে। ইফালে ২৬ৰ নিৰ্বাচনতো বিজেপিক যোগ্য প্ৰত্যুত্তৰ দিবলৈ কঁকালত টঙালি বান্ধিব ঐক্য মঞ্চই। জনসাধাৰণক সুৰক্ষা দিব নোৱাৰা যিখন চৰকাৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে আজি কেন্দ্ৰীয় চৰকাৰ ১৫ বছৰ হ'বলৈ হৈ ১৩ বছৰ সমাপ্ত হৈছে আৰু অসম চৰকাৰ প্ৰায় ১০ বছৰ দিন হ'বলৈ গৈ আছে। সেই গতিকে যিখন চৰকাৰে জাতি, মাটি আৰু ভেটি ৰক্ষাৰ কথা কৈছিল সেই চৰকাৰখন আজিৰ তাৰিখত জাতি আৰু মাটি ৰক্ষা কৰিব যে নোৱাৰে, সম্পূৰ্ণ যে বিফল হৈছে। আজি ৭২ ঘণ্টাৰ অৱস্থান ধৰ্মঘটৰ থলীৰ পৰা আমি ক'ব বিচাৰোঁ যে জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চে এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিবলৈ আমি বাধ্য হৈছোঁ। যিহেতু নেকি এখন চৰকাৰে কৈছিল যে প্ৰথম কথাটো কৈছিল জাতি ৰক্ষা কৰিব, জাতি ৰক্ষা কৰিবতো নোৱাৰিলে, ৬টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব নোৱাৰিলে, মাটি ভেটি ৰক্ষাৰ কথা কৈছিল যে আজি মাটি আৰু ভেটি এখেতসকলে চৰকাৰে ৰক্ষণাবেক্ষণ এইটো কাৰণে দিব নোৱাৰিলে যে বাংলাদেশী বা যিসমূহ বিদেশী মিয়া প্ৰেমত পৰিলে যিখন চৰকাৰে, সেই চৰকাৰখনে কৈছিল যে ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি নচলিব। এখন চৰকাৰে কৈছিল জাতি, মাটি, ভেটি খিলঞ্জীয়া ৰাইজক সুৰক্ষিত কৰিব। কিন্তু আমি এটা কথা দেখা পালোঁ যে খিলঞ্জীয়া মুছলমানেই হওক বা অবিদেশী যিসমূহ আমাৰ বিদেশীমূলক যিসমূহ জনগোষ্ঠীৰ জাতি মানুহে আহি কিনে ইয়াত আমাৰ অসমৰ ভূমিত অধিকাৰ কৰিলে। আজিৰ তাৰিখত অসম চৰকাৰে ভূমি বেদখলমুক্ত কৰিছে, আমি তেওঁলোকক শুভেচ্ছা জনাইছোঁ। কিন্তু আজিৰ তাৰিখত তেওঁলোকে হিন্দু বাংলাদেশীক অসমত ৰাখি তেওঁলোকে নাগৰিকত্ব প্ৰদান কৰি আচলতে অসমৰ যি আচলতে প্ৰকৃত সমস্যা সমাধান কৰিবলৈ যে এখন চৰকাৰে বিচৰা নাই, ইয়াত অকল সাম্প্ৰদায়িক বীজ ৰোপণ কৰিবলৈ যে তেওঁলোকে বিচাৰিছে আচলতে এয়াই প্ৰতিফলিত হৈছে। সেই গতিকে আমি ক'ব বিচাৰোঁ অসমক যদি সঁচা অৰ্থত জাতিক যদি ৰক্ষা কৰিবলৈ আছে এখন চৰকাৰে কিন্তু ৬ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগিব, অন্যথা কিন্তু কোনোদিনে জাতি আৰু ভেটি আমাৰ ৰক্ষা নহয়। আজিৰ দেশত আমি কৈছোঁ যদি আমাক পথাৰো লাগে বজাৰো লাগে, সেই গতিকে আমি কৈছোঁ যে অসমীয়া খিলঞ্জীয়া থলুৱা মানুহৰ বহিবৰ কাৰণে ৰ'দ বৰষুণে আজি শাক চব্জি তেওঁলোকে যিসমূহ খেতি উৎপাদন কৰে আজি ৰ'দ বৰষুণে ডিব্ৰুগড়ৰ নিচিনা মহানগৰ ৰাস্তাত ফুটপাথত বহি বিক্ৰী কৰিবলগীয়া হৈছে। আমি সেইকাৰণে জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চে কৈছিলোঁ যে ১০ বিঘা মাটি আমাক প্ৰদান কৰক। যিডোখৰ বাগান বহি আছে এই বাগানত তেওঁলোকে কৈছে যে ইয়াতে বাগানৰ মাটি আমি দিব নোৱাৰোঁ। কিন্তু আমাৰ প্ৰশ্ন আছে, বিজেপি তেওঁলোকৰ কাৰ্যালয় বহাব পাৰে, ইস্কনৰ নিচিনা মন্দিৰ যদি বহাব পাৰে, থলুৱা খিলঞ্জীয়া স্বাৰ্থত তেওঁলোকে কিয় এখন থলুৱা বজাৰ নিৰ্মাণ কৰি দিব নোৱাৰে? সেই গতিকে আমি কৈছোঁ যে আমাক বজাৰ লাগিব, আমাক পথাৰ লাগিব। আমি কৈছোঁ ডিব্ৰুগড় চনপৰা মাটি বহু আছে, এইসমূহ মাটি আমাক প্ৰদান কৰক। যিসমূহ মাটিয়ে আজি আমি কৈছোঁ ১০০০ বিঘা আমাক মাটি প্ৰদান কৰিব লাগিব। যি ১০০০ বিঘা মাটিত খিলঞ্জীয়া থলুৱা জাতি জনগোষ্ঠীয় আমাৰ যুৱক যুৱতীসকলে খেতি যি উৎপাদন কৰিব সেই উৎপাদনৰ বস্তু আহি আমাৰ ইয়াতে তেওঁলোকে বজাৰ আৰু বাণিজ্য কৰিব পাৰিব। কিন্তু চৰকাৰখনে আমাৰ দাবীৰ ওপৰত কোনো ধৰণৰ সমৰ্থন জনোৱা নাই। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেতিয়া লগ পাইছিলোঁ তেখেতে কিন্তু আমাৰ স্থানীয় বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়াক তেখেতে দায়িত্ব প্ৰদান কৰিছিল। কিন্তু প্ৰশান্ত ফুকন ডাঙৰীয়াই এই মাটি দিয়াৰ ক্ষেত্ৰত বা মাটি আমাক হস্তান্তৰ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ আমি লোৱা দেখা নাপালোঁ। সেই গতিকে আজি এই অৱস্থান থলীৰ পৰা প্ৰশান্ত ফুকন ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক আচলতে বিজেপি চৰকাৰখনক আমি উচ্চাৰ কৰিব বিচাৰিছোঁ, যদি অনাগত দিনত আমাৰ দাবীৰ প্ৰতি সমৰ্থন নজনায় তেতিয়াহ'লে আমি এমাহ জৰুৰী যি আন্দোলনৰ কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ, আমি ডিব্ৰুগড় জিলা পৰ্যন্ত বন্ধ যি ঘোষণা কৰিছোঁ, আমি ৰেলপথ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ নিচিনা কাৰ্যসূচী হাতত ল'বলৈ আমি অলৰেডি প্ৰস্তুত হৈছোঁ। সেই গতিকে আমি ক'ব বিচাৰোঁ যে জনসাধাৰণৰ কামত বিঘ্ন হোৱা কাৰ্যসূচী আমি ল'ব বিচৰা নাই, কিন্তু সময়ৰ যদি প্ৰয়োজন হয় তেতিয়াহ'লে জনসাধাৰণৰ আমি কষ্ট হোৱা বা জনসাধাৰণৰ কিছু প্ৰব্লেম হোৱা
কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম। সেই গতিকে আমি এই অৱস্থান থলীৰ পৰা আমি আচলতে ডিব্ৰুগড়বাসী ৰাইজক আহ্বান জনাইছোঁ যে আমাৰ যি সংগ্ৰাম চলিছে এই সংগ্ৰামৰ কিন্তু আমাৰ জাতি জনগোষ্ঠী খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ কাৰণে সংগ্ৰাম কৰিব লৈছোঁ। সেই গতিকে সংগ্ৰামত সকলোৰে সভা সহযোগিতা কামনা কৰি মই আজি সংগ্ৰাম থলীৰ পৰা সকলোলৈ আহ্বান জনালোঁ। অসম আদিত্য, ডিব্ৰুগড়।